নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল এই কুঁহিপাঠলৈ। গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যাত আমি সকলো আমাৰ ভিউৱাৰ্ছলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ মুহূৰ্তটোৰ উদযাপন সমগ্ৰ দেশজুৰি চলি আছে আৰু হয়তো আপোনালোকেও বেকগ্ৰাউণ্ডত দেশপ্ৰেমমূলক গীত শুনিব পাৰে। পাব্লিক এনাউন্সমেণ্ট ছিষ্টেমত লগাই থৈছে বৰ্তমান চেলিব্ৰেশ্যনৰ এটা অংশ হিচাপে। বা যি নহওক, আজি আমি ডিটিৰ কালি অনুষ্ঠিত হোৱা 24 তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় হাফৰ যিটো এক্সাম গ্ৰেড 4, সেই গ্ৰেড 4 এক্সামটোৰ পেপাৰখন ছল্ভ কৰিবলৈ আগবাঢ়িছোঁ। বহুতখিনি আমাৰ ভিউৱাৰ্ছে ৰিকুৱেষ্ট কৰিছিল আৰু দুই এজনে আমালৈ পেপাৰখন পঠাই দিছিল। তেওঁলোকলৈ পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকৰ সহায়টো একনলেজ কৰিছোঁ আৰু মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিব বিচাৰিছোঁ। প্ৰথমে চাওঁ কুৱেশ্যন নম্বৰ 1-ৰ পৰা। এইখিনি ইংলিছ গ্ৰামাৰ পৰ্চন আছিল। চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছিল যে হি ডেছ এ বুক ৱেন ইউ কেম। চ' ইয়াত পিছৰটো যিহেতু পাষ্ট আছে, গতিকে প্ৰথমটো এইটো পঢ়ি আছিল বুজাব। চ' আল্টিমেটলি এইটো হ'ব ৱাজ ৰিডিং, past continuous হ'ব. So he was reading a book when you came. Then the sun dash in the east. অতি সহজ প্ৰশ্ন, habitual action, universal action. The sun rises in the east. I dash him for a long time. এইটো হ'ব I have known him for a long time. He dash for 5 hours. এইটো হ'ব he has been sleeping for 5 hours. Next, appropriate determiner use কৰি complete কৰিব দিছে sentence-টো. How dash pages have you read? এইটো হ'ব how many pages have you read? Question number 6, there is dash hope of his recovery. তেওঁ আৰোগ্য হোৱাৰ খুব কম সম্ভাৱনা আছে বুজাইছে, গতিকে অপশ্যন এ শুদ্ধ হ'ব, there is little hope of his recovery. He can play dash flute. So he can play the flute. Option C. Question number 8 সুধিছে, the doctor advised me to eat dash apple every morning. আৰু এপল যিহেতু এই ভাৱেলেৰে আৰম্ভ হৈছে, গতিকে এন এপল, এটা আপেল খাবলৈ পৰামৰ্শ দিছিল। নেক্সট, ৰিএৰেঞ্জ কৰিব দিছে কুৱেশ্যন নম্বৰ 9, 10, 11 তিনিটা প্ৰশ্ন। প্ৰথমতে চাওঁ কুৱেশ্যন নম্বৰ 9। ইয়াৰ সঠিক অপশ্যনটো আমাৰ বিবেচনাত হ'ব 4 বা অপশ্যন D2, কিয়নো প্ৰথমতে হ'ব দ্য পেইন ডেট ইউ গেভ মি ইজ এ ভেৰি good one, অৰ্থাৎ 4, 1, 3, 2. So that should be the correct answer, option D. Next question number 10-ৰ ক্ষেত্ৰত আকৌ আমাৰ বিবেচনাত সঠিক অপশ্যনটো হ'ব অপশ্যন C, য'ত উল্লেখ আছে 3, 2, 1, 4, অৰ্থাৎ here are the books which I found. So 3, 2, 1, 4, option C should be the correct answer. Next question number 11-ৰ ক্ষেত্ৰত option B correct হ'ব আমাৰ বিবেচনাত 4, 2, 3, 1, কিয়নো I know the woman whose child was hurt. So option B should be the correct one. Next, preposition choose কৰিব দিছে, I compensated the loss dash a similar thing. So আমাৰ বিবেচনাত এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এত যিটো উল্লেখ আছে 4, I compensated the loss for a similar thing. Next, the climate is congenial dash my health. The climate is congenial to my health. Option A is the correct one. Next, question number 14, you can depend dash me. You can depend on me. Option B is the correct one. And he is occupied dash writing a letter. So eto amar bibesonat shuddho hobo, he is occupied with writing a letter. Next, question number 16 or pora ekita GK ase ketaman. So Shonkordev prothom namghor kot establish korisil khudise, shuddho uttortu hoise option D, Bordua. Nagaon বিখ্যাত পৰ্যটনস্থলী তথা ৰিলিজিয়াছ সাইট বৰদোৱা হৈছে শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰা ঠাই। নেক্সট, নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। পাই আহে প্ৰশ্নটো, ৰুদ্ৰসিংহই উক্ত বিখ্যাত শিলৰ সাঁকোডাল নিৰ্মাণ কৰিছিল। নেক্সট, কুৱেশ্যন নম্বৰ 18-ত সুধিছে যে অ মোৰ আপোনাৰ দেশ, যিটো অসমৰ জাতীয় সংগীত ৰূপে পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হৈছিল, সেইটোৰ প্ৰথম প্ৰকাশ কোনখন আলোচনীত হৈছিল? আৰু এইটো প্ৰায় আহে বাঁহী আলোচনীত উক্ত সংগীতটি বা সেই সময়ত কবিতাৰ ৰূপত সেইটো প্ৰথম প্ৰকাশ পাইছিল। নেক্সট, অসম ৰত্ন পোৱা প্ৰথম প্ৰাপকজন কোন? অসম ৰত্ন বঁটাৰে সন্মানিত প্ৰথমগৰাকী ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ পিছত পৰৱৰ্তী সময়ত মামণি ৰয়ছম গোস্বামী আৰু জিতেন্দ্ৰনাথ গোস্বামী, তেওঁলোককো এই বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছিল। নেক্সট, কুৱেশ্যন নম্বৰ 20-ত সুধিছিল অসমীয়াক অফিচিয়েল লেংগুৱেজ অফ আছাম হিচাপে কোন চনত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছিল? আৰু আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কিয়নো 1960 চনত উক্ত স্বীকৃতি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছিল। নেক্সট, নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ৰিলেটেড এটা প্ৰশ্ন। এই ফ্লেগখন কাইলৈ সমগ্ৰ ভাৰতবৰ্ষত অত্যন্ত উলহ মালহেৰে উদযাপন কৰা হ'ব আৰু উত্তোলন কৰা হ'ব। চ' সেই ফ্লেগখনৰ ৰেচিঅ' কি? সেইটো হৈছে অপশ্যন এত যিটো উল্লেখ আছে 2:3 ফৰ ৱাইড is to length.
নেক্সট কুৱেশ্যন নম্বৰ 22 সুধিছে যে প্ৰথম অসমীয়া নাৰীগৰাকী কোন যি পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল আৰু বিখ্যাত কবি নলিনীবালা দেৱী হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা যাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 23 কি সুধিছে যে পপুলাৰলি অগ্নিকবি বুলি জনাজাত অসমৰ বিখ্যাত কবিগৰাকীৰ নাম কি আৰু তেওঁ হৈছে কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 24ত য়ং টেলেণ্ট লভলীনা বৰগোহাঁই যি 2020 চনৰ অৰ্জুন সন্মানেৰে সন্মানিত হৈছে তেওঁ অসমক প্ৰতিনিধিত্ব কৰি বহুতখিনি সন্মান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ কোনটো খেলৰ লগত জড়িত আৰু আমি সকলোৱে জনাটো উচিত অসম গৌৰৱ লভলীনা বৰগোহাঁই তেওঁ বক্সিঙৰ লগত জড়িত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট অসমৰ ষ্টেট ট্ৰী কি সুধিছে অসমৰ জাতীয় গছ কি আৰু হলং হৈছে অসমৰ জাতীয় গছ ষ্টেট ট্ৰী অফ আছাম ইজ হলং নেক্সট কুৱেশ্যন নম্বৰ 26ৰ পৰা কেইটামান নিউমেৰিকেল এপ্টিটিউডৰ কুৱেশ্যন আছে চ' ইয়াত প্ৰথমতে এইটো 3 আছে এইটো 10 3/10 টো আমি 0.3 বুলি লিখিব পাৰোঁ 3/100 হৈছে 0.03 1/10,000 হৈছে 0.0001 আৰু 3/1 lakhs হৈছে 0.00003 চ' গোটেইকেইটা যদি চাম আপ কৰোঁ আমি শুদ্ধ উত্তৰটো বিচাৰি পামগৈ অপশ্যন চি আমাৰ বিবেচনাত সেইটোৱে শুদ্ধ হ'ব 3.33013 নেক্সট কুৱেশ্যন নম্বৰ 27ত সুধিছে যে 45,32,000 আৰু 13 সেইটো কি ধৰণে লিখা হ'ব সহজ প্ৰশ্ন অপশ্যন 8 সঠিক যিটো ৰিপ্ৰেজেণ্টেশ্যন সেইটো উল্লেখ আছে 45 lakhs ইয়াত এটা কমা আহিব 32,000 ইয়াত এটা কমা আহিব আৰু শেষৰ তিনিটা কমে শতক দশক আৰু একক সেই তিনিটা স্থান তেনেকৈ ৰ'ব চ' 45 lakhs 32,000 and 13 নেক্সট কুৱেশ্যন নম্বৰ 28ত যিটো প্ৰশ্ন আহিছিল এইখিনি আমি চল্ভ এতিয়া নকৰোঁ আমি এনচাৰ কেৰ স্বাৰ্থত এইকেইটা ইণ্ডিভিজুৱেল এনচাৰকেইটা কৈ দিম আৰু পৰৱৰ্তী সময়ত আমি ডিটিৰ দুইটা বেলাৰ সম্পূৰ্ণৰূপে যিখিনি নিউমেৰিকেল এপ্টিটিউডৰ কুৱেশ্যন মেথছ পৰ্চনখিনি সেইখিনি একেলগে চল্ভ কৰি আমি নেক্সট 2-3 দিনৰ ভিতৰতে এটা ভিডিঅ' হিচাপে পাব্লিছ কৰিবৰ যত্ন কৰিম কিয়নো এনেকুৱা প্ৰশ্ন পৰৱৰ্তী সময়ত চি ছেটতো অহাৰ সম্ভাৱনা আছে APSCৰ চ' এই পাৰ্টিকুলাৰ 28 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 8 উল্লেখিত যিটো ভগ্নাংশ 16 অপশ্যন 8 উল্লেখিত যিটো ভগ্নাংশ সেইটোৱে হৈছে শুদ্ধ উত্তৰ আমাৰ বিবেচনাত নেক্সট কুৱেশ্যন নম্বৰ 29ত সুধিছে যে 12জন মানুহে যদি 18 দিনত এটা কাম কৰে 9জনক কিমান দিন লাগিব চ' 12জনক 18 দিন লাগে যদি আমি এজনক উলিয়াওঁ তেতিয়াহ'লে 12 মাল্টিপ্লাইড বাই 18 সেইটো হ'ব আৰু যদি আমি 9জনৰ উলিয়াওঁ তেতিয়াহ'লে সেই 12 মাল্টিপ্লাইড বাই 18টোক ডিভাইড কৰিব লাগিব আল্টিমেটলি গৈ আমি শুদ্ধ উত্তৰটো কি পামগৈ 24 days চ' অপশ্যন এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াৰ অসমীয়া যিটো পৰ্চন অসমীয়া ইংলিছৰ পৰ্চনটো অকণমান কাট খাই গ'ল স্কেন কৰোঁতে আমাক যিজনে পঠাইছিলে কিন্তু প্ৰশ্নটো এই বেংগলী পৰ্চনটোৰ পৰা আমি বুজি ল'ব পাৰিম যে একজন পিতাৰ বয়স তাৰ পুত্ৰেৰ বয়সেৰ 5 গুণ বেছি অৰ্থাৎ পুতেকৰ বয়সতকৈ দেউতাকৰ বয়স 5 গুণ বেছি আৰু 24 বছৰৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ সমান হ'ল চ' পুতেকৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব দিছিল আৰু এইটো যেতিয়া আমি সঠিক ৰূপত কেলকুলেট কৰিবৰ যত্ন কৰিলোঁ তেতিয়া শুদ্ধ উত্তৰটো বিচাৰি পালোঁ যে পিতেকৰ বৰ্তমান বয়স হৈছে 8 বছৰ চ' দেউতাকৰ বয়স হৈছে 40 বছৰ আৰু 24 বছৰৰ পিছত পিতেকৰ বয়স হ'ব 32 বছৰ আৰু দেউতাকৰ বয়স হ'ব 64 বছৰ চ' আল্টিমেটলি দুগুণ হ'ব গতিকে অপশ্যন বি শুড বি দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 31ত কৈছিল যে ৰিতেশে 8 মাহৰ কাৰণে 9,300 টকা ডিপজিট কৰিছিল 5% পাৰ এনাম ৰেট অফ ইণ্টাৰেষ্টত চ' তেওঁ কিমান টকা শেষত মেচিউৰিটি এমাউণ্টটো লাভ কৰিব চ' এইটো আমাৰ কেলকুলেশ্যনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিত যিটো উল্লেখ আছে 9,610 টকা অ'কে নেক্সট মুভিং অন কুৱেশ্যন নম্বৰ 32ত সুধিছিল যে -5/8 এই ভগ্নাংশটোত কি নাম্বাৰ যোগ কৰিব লাগিব য'ত নেকি আমি ফাইনেল যিটো ভগ্নাংশ সেইটো হ'বগৈ 5/9 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব 85/72 অপশ্যন চি কৰি যেতিয়া দেখুৱাম তেতিয়া সহজকৈ বুজি পাব নেক্সট কুৱেশ্যন নম্বৰ 33ত সুধিছিল যে ৰবিয়ে 5 কেজি 400 গ্ৰাম ৰাইচ আৰু 2 কেজি 20 গ্ৰাম চেনি আৰু 10 কেজি 5 গ্ৰাম ঘেঁহু কিনিলে চ' তেওঁৰ টোটেল ৱেটৰ যিটো তাৰ টোটেল পাৰ্চেছখিনিৰ ৱেটটো কিমান সুধিছে চ' ইয়াত 5 কেজি 2 কেজি আৰু 10 কেজি এইকেইটা মিলাই হ'লগৈ 5-2 10 17 কেজি আৰু এইফালে গ্ৰাম হিচাপ যদি আমি কৰোঁ 420 গ্ৰাম
5 গ্ৰাম সো 425 গ্ৰাম সো আলটিমেটলি কিমান হ'লগে 17 কেজি 425 গ্ৰাম সো অপচন ডি যেটো উল্লেখ আছে সেইটোৱে আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হ'ব লাগে নেক্সট কোৱেশ্চন নম্বৰ 34 ত কৈছে যে এজন ব্যক্তিয়ে 12 কেজি চাহ তেওঁ 50 টকা পাৰ কেজিত বিকিলে সো আলটিমেটলি তেওঁৰ টোটেল তাৰ পৰা কিমান টকা পালে 600 টকা পালে তেওঁ নেক্সট 18 কেজি চাহ তেওঁ 40 টকাত বিকিলে সো তাৰ পৰা তেওঁ পোৱা টোটেল এমাউন্টটো হৈছে 720 টকা সো আলটিমেটলি 600 আৰু 720 টকা যদি আমি একেলগ কৰো তেতিয়া হলে আমাৰ টোটেল হ'বগে 1320 টকা আৰু ইফালে চাহৰ টোটেল সংখ্যা কিমান হ'ব চাহৰ টোটেল সংখ্যা হ'বগে 30 কেজি সো 1320ক যদি 30 এৰে আমি হৰণ কৰো আলটিমেটলি আমাৰ শুদ্ধ উত্তৰটো হ'বগে অপচন সি ত উল্লেখিত 44 rupees নেক্সট কুৱেশ্যন নম্বৰ 35ত সুধিছে যে এটা সংখ্যাৰ 5 ভাগৰ এভাগ অৰ্থাৎ 1/5ৰ লগত সংখ্যাটোৰ আধা যোগ কৰাত সংখ্যাটোতকৈ 9 কমে সংখ্যাটো নিৰ্ণয় কৰা সো এটো যদি আমি যদি x যদি সংখ্যাটো বুলি ধৰো তেতিয়া হলে ইকুৱেশনটো হ'বগৈ 1/5x + x/2 = x/9 আৰু আলটিমেটলি যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে x ৰ ভ্যালু আমাৰ বিবেচনাত হ'বগৈ অপচন বি যেটো উল্লেখ আছে 30 আমি ডিটেইলছত সলভ কৰি যেতিয়া দেখাম তেতিয়া সঠিক উত্তৰটো ওলাব নেক্সট ইয়াত এই পাৰ্টিকুলাৰ পলিনোমিয়েলটোৰ সলভ কৰিবলৈ দিছে মানে সিম্পলিফাই কৰিব দিছে সো 4/3 pq স্কয়াৰ - 1/4 p স্কয়াৰ q 16 p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ এটো যদি সিম্পলিফাই কৰা হয় তেতিয়া হলে আমাৰ বিবেচনাত যেটো শৰ্ট ফর্ম হ'বগৈ সিম্পলিফাইড ফর্ম হ'বগৈ এটো হ'ব -16/3 p টু দি পাৱাৰ 5 q টু দি পাৱাৰ 5 r স্কয়াৰ সো -16/3 p টু দি পাৱাৰ 5 q টু দি পাৱাৰ 5 r স্কয়াৰ এইকেইটা অপচনৰ ভিতৰত এটাও নহয় গতিকে আমাৰ মতে অপচন ডি টোৱে শুদ্ধ হ'ব লাগে নান অফ এ বি সি নেক্সট কুৱেশ্যন নম্বৰ 37ত এটো কৈছে যে এটা স্কোয়াৰ আৰু এটা ৰেক্টেংগুলাৰ ফিল্ডৰ পেৰিমিটাৰ একেই হয় সো তাৰ লাৰ্জাৰ এৰিয়া কোনটোৰ আছে তাৰ কমে লেংথ আৰু লেংথ স্কোয়াৰটোৰ লেংথ আৰু ৰেক্টেংগুলাৰ ফিল্ডখনৰ লেংথ দিয়া আছিলে সো এটো যেতিয়া আমি সলভ কৰিম তেতিয়া আমি পামগে যে কোনটোৰ এৰিয়া বেছি হ'ব এৰিয়া অফ দা ৰেক্টেংগুলাৰ ফিল্ড ডিটেইলছত আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত নেক্সট কুৱেশ্যন নম্বৰ 38 এটো আমি সিম্পলিফাই কৰিবৰ যত্ন কৰিলো এই গুটেই যেটো ইয়াত এক্সপ্ৰেছন দিছে এটো বদমাছ ৰুল এপ্লাই কৰি যেতিয়া আমি সলভ কৰিলো তেতিয়া আমি এই চাৰিটা অপচনৰ ভিতৰত এটাও সঠিক ৰূপত আমি এই চাৰিটা অপচনৰ ভিতৰত এটালৈ কনক্লুজনত আহিব নোৱাৰিলো আমাৰ বিবেচনাত এইকেইটা অপচনৰ ভিতৰত হয়তো সঠিক উত্তৰটো নাই আমি পৰৱৰ্তী সময়ত যেতিয়া ডিটেইলছত আলোচনা কৰিম তেতিয়া আমি আৰু বেছি স্পষ্ট হ'ম কিন্তু এতিয়া আমি সলভ কৰোতে সদ্যহতে 281/240 সেই ভগ্নাংশটোহে আমি পাইছোগে এইকেইটা অপচনৰ ভিতৰত এটাও নাই সো এটো অফিচিয়েল আনসাৰ কে সঠিক ৰূপত ডিটেক্ট কৰিব হয়তো আমাৰো ভুল হৈ যাব পাৰে আমি যেতিয়া ডিটেইলছত আলোচনা কৰিম তেতিয়া আৰু অধিক নিশ্চিত হ'ম নেক্সট কুৱেশ্যন নম্বৰ 39 এটো টাইম টেকেন বাই ট্ৰেইন এনেকুৱা ধৰণৰ প্ৰশ্ন সো এটো যেতিয়া সিম্পলিফাই কৰি সলভ কৰিবৰ যত্ন কৰা হল তেতিয়া অপচন সি যেটো উল্লেখ আছিল 9 hours 25 minute এটো গৈ সঠিক উত্তৰ ৰূপে বিবেচিত হল আমাৰ ক্যালকুলেশনত সো আমাৰ মতে হেতুৱে শুদ্ধ হ'ব লাগে নেক্সট কুৱেশ্যন নম্বৰ 40 এটো এটা সহজ প্ৰশ্ন আহিছে 5:50 হৈছে সো তাৰ 4 ঘন্টা 30 মিনিট পূৰ্বে কিমান সময় আছিল সো 50 গতিকে 50 মিনিট তাৰ পৰা 30 মিনিট কৰিলে থাকিব 20 মিনিট আৰু 5 এটো ঘন্টাটো বুজাইছে 5 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 1 সো আমাৰ বিবেচনাত সঠিক উত্তৰটো হ'ব 120 am সৰি ইয়াত যেটো 40 d 120 am ইয়াত এটো pm আছে গতিকে এটো নহব অপচন ডি যেটো অপচন আছে হেতুহে শুদ্ধ হ'ব 120 am আমাৰ মতে নেক্সট কুৱেশ্যন নম্বৰ 41 এটো হিউমেন ৰিলেচনৰ এটা প্ৰশ্ন p is mother of q আৰু r হৈছে p ৰ son s হৈছে t ৰ brother আৰু t হৈছে q ৰ daughter সো s ৰ grandmother কোন ওলাব লাগে আৰু এই ফ্যামিলি ট্ৰিটো যদি আমি এনালাইসিস কৰো তেতিয়া হলে আমাৰ মতে অপচন ডি যেটো উল্লেখ আছে হেতুৱে সঠিক হ'ব p নেক্সট কুৱেশ্যন নম্বৰ 42 এটো ডিৰেকচন আৰু ডিসটেন্সৰ প্ৰশ্ন সো এটো যেতিয়া সিম্পলিফাই কৰি আমি সলভ কৰিবৰ যত্ন কৰিলো তেতিয়া অপচন এ যেটো উল্লেখ আছে 3 কিলোমিটাৰ হেতু সঠিক উত্তৰ ৰূপে আমাৰ ক্যালকুলেশনত সমুখলৈ আহিছে সো হেতুৱে শুদ্ধ হ'ব লাগে নেক্সট এই ট্ৰায়াঙ্গলটোত এই ফিগাৰটোত কিমানটা ট্ৰায়াঙ্গল আছে এটো যদি আমি সঠিক ৰূপত গণনা কৰো তেতিয়া হলে 16টা ট্ৰায়াঙ্গল ওলাব সো আপোনালোকে ট্ৰাই কৰিব অপচন বি শুড বি দা কাৰেক্ট ওয়ান নেক্সট এখিনি ৰিজনিংৰ প্ৰশ্ন জেনাৰেল ইন্টেলিজেন্স সো ইয়াত এই দুটা ওয়াৰ্ডৰ মাজত এই দুটা লেটাৰ সিকোয়েন্সৰ মাজত যদি আমি সম্পৰ্কটো এস্টাবলিশ কৰিব ট্ৰাই কৰো তেতিয়া দেখি পাম যে ফাৰ্স্ট সিকোয়েন্সটোত যিকেইটা লেটাৰ আছে তাৰ ঠিক নেক্সট লেটাৰটোৱে সেকেন্ড সিকোয়েন্সটোত আছে বি সি ইউ ভি টি ইউ এনেকা ধৰণে গতিকে
কফিটো কি কোড হ'ব সুধিছে সো কফিটোৰ কোড কি হ'ব চিৰ পিছত কি আছে ডি এলিমেন্ট ওৰ পিছত আছে পি এফৰ পিছত আছে জি আকৌ এফৰ পিছত আছে জি ইৰ পিছত আছে এফ আৰু ইৰ পিছত আছে এফ সো আমাৰ মতে অপচন এ টোৱে শুদ্ধ হ'ব লাগে নেক্সট 45ত এই দুটা ডাইচ পজিশন দেখাইছে লুডুৰ দুটা পাৰ্টিকুলাৰ পজিশন দেখাইছে আৰু সুধিছে যে এটা লুডু গুটিৰ এই দুটা স্থিতি যদি তলৰ ফালৰ মুখটো 2 পোৱা যায় তেতিয়াহ'লে ওপৰৰ ফালে কি হ'ব এতিয়া আমি এই সাইডৰ যেটো ফেস আছে সেই ফেসটো যদি এনালাইসিস কৰোঁ তেতিয়াহ'লে দেখিম যে সাইডৰ ফেসটো 2 বাৰতে 3 ওলাইছে কিন্তু ইয়াত ওপৰমুৱা হৈ যদি আছে বুলি ধৰো তেতিয়াহ'লে ইয়াত আছে তলমুৱা হৈ গতিকে ইয়াত যেটো ফেস ওপৰত আছিল ইয়াত তলত থাকিব আৰু ইয়াত যেটো ফেস তলত আছিল হেতু ইয়াত ওপৰত থাকিব গতিকে 1 আৰু 2 হে দুটাই হ'ব কমে ওপৰ আৰু তলৰ ফেস দুটা সো ইয়াত 1 আছিল গতিকে তলত 2 আছিল আৰু ইয়াত 2 আছে গতিকে ইয়াত 1 হ'ব আৰু যেহেতু এটো পাৰ্টিকুলাৰ ফেসৰ কথা সুধিছে যে তলৰ ফালত 2 সৰি এটোৰ কথা সুধিছে যে তলৰ ফালত যদি 2 পোৱা যায় তেলে ওপৰ মুখত কি পাব ওপৰ মুখত পাব 1 অপচন এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট 46ত অড ওৱান আউট কৰিব দিছে স্কাই ষ্টাৰ্ছ এটো শুদ্ধ ষ্টেডিয়াম প্লেয়াৰ্স এটো শুদ্ধ ইউনিভাৰ্সিটি ষ্টুডেন্টস এটো শুদ্ধ কেৱল মুন ইজ নট এ প্লেনেট চন্দ্ৰটো গ্ৰহ নহয় গতিকে আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হেতুৱে হ'ব নেক্সট 42ত এটো বয়স নিৰ্ণয় কৰাৰ প্ৰশ্ন সৰি 47 এটোটো বয়স নিৰ্ণয় কৰিবই দিছে সো ইয়াত ক্যালকুলেশন যেতিয়া আমি কৰিম তেতিয়া অপচন সি যেটো আছে 15 ইয়ার্স হেতু সঠিক ৰূপত নিৰ্ণিত হ'ব গতিকে হেতুৱে আমাৰ মতে শুদ্ধ হ'ব লাগে নেক্সট 48ত পাৰ্টিকুলাৰ এটা নাম্বাৰ সিকোয়েন্স দিছে নেক্সট কি হয় হেতু উলিয়াব লাগে এটো আমি ভাবি পাইছো যে এটো হৈছে 7 স্কয়াৰ তাৰ পিছতে এটো হৈছে 9 স্কয়াৰ সো মাজত দুই ডিফাৰেন্স আছে এটো হৈছে 8 স্কয়াৰ সো নেক্সট যেটো হ'ব হেতু আমাৰ মতে 10 স্কয়াৰ হ'ব লাগে সো আমাৰ ক্যালকুলেশনত শুদ্ধ উত্তৰটো অপচন ডি ৰূপে আমি কনসিডাৰ কৰিছো নেক্সট 49 এই পেপাৰখনৰ পেনাল্টিমেট প্ৰশ্ন সো ইয়াত ট্ৰিৰ এটা ৰো আছে সেই ৰোটোৰ পৰা পাৰ্টিকুলাৰ ট্ৰিৰ কাউন্টটো উলিয়াব দিছে কিমান আছে সেই ৰোটোত ট্ৰি কাউন্ট সো যদি আমি সলভ কৰিব যত্ন কৰো তেতিয়াহ'লে লাষ্টত পাম অপচন ডি যেটো অপচন আছে 20 হেতুৱে শুদ্ধ উত্তৰ আৰু 30 এটা এটা সিটিং এৰেঞ্জমেন্টৰ প্ৰশ্ন ইয়াত শেষত সুধিছে যে সোঁ ফালৰ পৰা আটাইতকৈ দূৰত কোন বহে এটো যদি আমি সলভ কৰো তেতিয়াহ'লে আমি পামগে হৰিস অপচন বি যেটো উল্লেখ আছে হৰিস সোঁ ফালৰ পৰা আটাইতকৈ দূৰত বহে গতিকে ইয়াৰ জৰিয়তে এখন পেপাৰ আমি সলভ কৰিলো আশা কৰো আপোনালোক উপকৃত হৈছে পৰৱৰ্তী সময়ত আমি এনেকুৱা ধৰণৰ আৰু পেপাৰ আপোনালোকৰ বাবে আনিম আৰু লগতে এই পাৰ্টিকুলাৰ পেপাৰখনৰ যিখিনি ডেসক্ৰিপটিভ প্ৰশ্ন আপোনালোকৰ বাবে আমি আছে সেইখনি আৰু দ্বিতীয় প্ৰথম হাফৰ পেপাৰখিনিও সেই পেপাৰখনত থকা কোৱেশ্চনখিনিও যোনখিনি নিউমেৰিকেল এপ্টিটিউড মেইনলি সেই দুইটা পাৰ্ট সলভ কৰি আমি এটা ভিডিও আপোনালোকৰ বাবে আগবঢ়াম এটা বা দুটা খণ্ডত গতিকে চাবলৈ নাপাহৰিব চাই থাকক ইকুইপাত ধন্যবাদ শুভৰাত্ৰি